आसाम सानताली खबर से एखन जत को सगुन जोहार चालावेन 9 अगस्त हिलो कोलकाता रे आरजीकर मेडिकल कॉलेज हॉस्पिटल रे जहां ट्रेनी डॉक्टर सालाद बेबड़ी घटना हुई काना और नोनकान घटना जावगी हुई कानते सरगी दिसोम रेन होड़ को अड़ी दुख भावना और रंगाव को सदरत काना उनका के तिहिं आसाम दिसोम रेया गोसाईगांव रे हों अड़ी गदिल होड़ जारवा काते कैंडल मार्च कमी को उडुंगा काना आंजम लगे बोन तिहिं चेद को रोड़ेदा आज हमार जी कोलकाता जी हमार आरजी मेडिकल कॉलेजर स्टूडेंट লগতে চিকিৎসকৰ কাৰণে পঢ়া-শুনা কৰি আছিল মমিতা দেৱনাথ তেখেতৰ যেটো শ্ৰদ্ধাঞ্জলি প্ৰগ্ৰাম আমি অনুষ্ঠান কৰিছো আজি লগতে এটা মৌন মিছিলৰ আয়োজন কৰিছো আৰু মমিতা দেৱনাথৰ যেটো যেনেকে ধৰ্ষণ কৰি যেনেকে হত্যা কৰা হৈছে তাৰে মানে উচিত তদন্ত হ'ব লাগে লগতে আৰু দোষীক শাস্তি কৰায়ত্ব কৰিব লাগে শাস্তি দিব লাগে আৰু লগতে আগামী দিনত যাতে আৰু নহয় এনেকা তাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে চৰকাৰে সোনকালে এইটো ব্যৱস্থা গ্ৰহণ কৰিব লাগে চিচিটিভি থাকিব লাগিব কিয় নাথাকে থাকিবই লাগিব আগামী দিনত চৰকাৰক এইটো এটা আমাৰ হেৰিদি এইটোৱে এটা আমি ক'ব বিচাৰো সব হস্পিটেলত চিচিটিভি থাকিব লাগে আৰু চিচিটিভি কিবা এটা অঘটন ঘটিলে যাতে তাৰে দ্বাৰা দোষীক কৰায়ত্ব কৰিব পাৰি আমি এইটো ব্যৱস্থা গ্ৰহণ কৰিব লাগে আগন্তুক দিনক আমি প্ৰতিবাদ কৰি উচিত শাস্তি প্ৰদান কৰিব লাগে আগামী দিনত যাতে এনেকুৱা নহয় এইটো আমি চেষ্টা কৰিম জানে যে কেইদিনমান আগত আৰজি কৰ মেডিকেল কলেজ আৰু হস্পিটেল তো এই তাত কৰ্মৰত এজন ডক্টৰ মৌমিতা দেৱনাথ তাৰ ওপৰত যিটো নৰপিচাচিক অত্যাচাৰ হৈছিল অত্যাচাৰ কৰি তাক ধৰ্ষণ কৰি হত্যা কৰিছিল তাৰ আত্মাৰ চিৰশান্তিৰ কাৰণে আমি এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিলোঁ তাৰপিছত আমি মৌন মিছিল এটা ওলাইছোঁ আমি মৌন মিছিলৰ জৰিয়তে আপোনালোকৰ মাধ্যমক জনাব বিচাৰোঁ যে যিবিলাক মানুহে এই নৰপিচাচিক কাণ্ড কৰিছে সিহঁতে অতি সোনকালে শাস্তি পাব লাগে দোষীক উপযুক্ত শাস্তি দিব লাগে নহ'লে আমি সদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ পৰা যদি এই কাৰ্যসূচীৰ পিছতো যদি দোষীয়ে শাস্তি নাপায় তেনেহ'লে ইয়াতকৈও আমি গণতান্ত্ৰিকভাৱে ডাঙৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হ'ম আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন গোসাইগাঁও জিলা কমিটিৰ পৰা কৰি আছো এইটো প্ৰগ্ৰাম আজি নহয় আমাৰ ইয়াতে আমাৰ লেবাৰ গোসাইগাঁও লেবাৰ ইউনিয়ন কৰিছে আমাৰ লগত ইলেক্ট্ৰিক ৱাৰ্কাৰ্ছ আছে তেখেতে চবে আমি একেলগে যৌথভাৱে কৰিছোঁ